চাহেবৰ বাহাৰ তাতে বহি বহি লয় আল্লাহৰ নাম নিতৌ গধূলি পুৱা মুমিন ভাই আজান পীরে আল্লাহর জিকির গায় মুমিন ভাই আজান পীরে আল্লাহর জিকির গায় তোরে হলি এবার মন Saya bisa gitu guys, bisa. Ada dikit guys ya. Ada dikit. বঁটাটো মোক মানে এনেই ভালেই দিছে মানে গোটেই অসম চৰকাৰৰ হেৰি আৰু তো নেশ্যনেল ৱাইজৰে বঁটা কিন্তু মই ভবা নাছিলোঁ যে মই পাম বুলি অৰ্থাতে মই পালোঁ বা এনেকুৱা শুনিলোঁ খুব ভাল লাগিছে মই তাৰ লগতে মই ডক্টৰ হিমন্ত শৰ্মাৰ ডাঙৰীয়ালৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ অজন্তা নেওগলৈ শ্ৰদ্ধা জনাইছোঁ আৰু বিমল বৰালৈ সকলোকে শ্ৰদ্ধা জনাইছোঁ আশা কৰোঁ তেখেতসকলে এইটো ভাল কাম কৰিছে আমাক আগবাঢ়ি যোৱাত সহায় কৰিছে এয়াই আৰু মই মানে এনেই এটা ভবা নাছিলোঁ যে মই কি কয় এনেকুৱা এটা গৈ পেলাই যে এনেকুৱা এটা হেৰি পামগৈ মই ভবা নাছিলোঁ কিন্তু আজি হঠাৎকৈ পালোঁ পাই পেলাই সঁচাকৈ মই সুখী হৈছোঁ আৰু এটা জিকিৰ জাৰীৰ ওপৰত সঁচাকৈ মই বহুত বছৰৰ পৰাই চলি আছোঁ ৰেডিঅ'তো গাইছোঁ হেৰিয়াতো গাইছোঁ দূৰদৰ্শনত গাইছোঁ আৰু টেলিফিল্মতো গাইছোঁ কেইবাখন নতুন অসমীয়া কথাছবিত গাইছোঁ এনেকৈ গাই বোলে কেইবাটাও কেছেট উলিয়াইছোঁ CD আৰু হেৰিও উলিয়াইছোঁ এইবিলাকত সকলোতে কাম কৰি আছোঁ মই তাকে দেখি পেলাই দিছে আৰু এনেকুৱা কথা মই দেখি মই সৰু কালতে ঘৰত সৰু কালত শুনো আৰু ৰেডিঅ'ত কেতিয়াবা শুনো আৰু সেই ওচৰৰ মানুহখিনি গাঁৱৰ মানুহ গোটেইখিনি হেৰি কৰে এই আপোনাৰ এই বয়সস্থ মানুহবিলাকে জিকিৰ জাৰি ঘূৰি গায় নৃত্য আকাৰে সেই তেনেকুৱা নৃত্যবোৰ শিকিছিলোঁ মই প্ৰশিক্ষণ লৈছোঁ প্ৰশিক্ষণ তাত ঘৰতে গাঁৱতেই তেনেকুৱা হেৰি নাই প্ৰশিক্ষণৰ তেনেকুৱা মানুহ নাছিলেই আমাৰ সেই তেনেকুৱাই লৈছিলোঁ সেই তেনেকৈ লৈ সেইবোৰ তেনেকৈ শিকি ৰেডিঅ'ৰ পৰা গান শুনো বনগীতখিনি লিখি হেৰি কৰোঁ তেনেকৈ লিখি পেলাই গাওঁ আৰু তাৰপিছত সেইবিলাক শুনি পেলাই শিকি যথেষ্ট মই আগবাঢ়িছিলোঁ তেনেকৈ আগবাঢ়ি গৈ শেষত হেৰিয়াত পঢ়িলোঁ সপ্তম শ্ৰেণীত পঢ়িলোঁ সপ্তম শ্ৰেণীত পঢ়ি পেলাই মই মানে কি হ'ল এই হেৰিয়াত বায়'ডাটা হেৰি কিছুমান ল'ৰা ছোৱালী লৈ পেলাই হেৰি কৰোঁ এইবিলাক হেৰি কৰিছিলোঁ তাৰপিছত আৰু এনেকৈ মোৰ মিছেছ যিগৰাকী ঢুকাল বৰ্তমান মিছেছ ফৰিদা বেগম ৰাণু আহমেদ তেওঁ যথেষ্ট হেৰি কৰিছিল তেওঁ জিকিৰ জাৰি নৃত্য হেৰি গাইছিল কি কয় জিকিৰ জাৰিৰ ওপৰত আয়ত্ব কৰিছিল আয়ত্ব কৰি পেলাই তেওঁ নিজেই শিল্পী আচ্ছা আছে তেওঁ তেনেকুৱা হেৰি আছিলে তাৰপৰা এতিয়া মই মানে অসুখ এটা হৈ গ'ল অসুখ এটা হোৱাৰ কাৰণে মই চব কথাখিনি কৰিব পৰা নোৱাৰোঁ তথাপিতো মই হেৰি কৰিছোঁ তাৰপিছত এই এনেকৈ পেলাই গৈ আগবাঢ়ি আছোঁ তাৰপৰা কলিকতা দিল্লী হেৰিয়ালৈ গ'লোঁ সেইবোৰতো হেৰি গাই আছোঁ সেই মই দেখিছে ফটো এইবিলাক তাৰপিছত আৰু মই তেনেকৈ পেলাই হেৰি কৰিলোঁ কৰি পেলাই এতিয়া এনেকৈ আগবাঢ়ি যাওঁচোন বাৰু বুলি ভাবিছোঁ আৰু কিছুমান চৰকাৰক মই যথেষ্ট হেৰি কৰিছোঁ চৰকাৰে যথেষ্ট লৈছে যথেষ্ট প্ৰেৰণা দিছে প্ৰেৰণা সঁচাকৈ তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ কেইজনলৈকে তেওঁলোকক গৌৰৱৰ গোলাঘাটৰ কাৰণে
অজন্তা নায়ক বাইদেউ, বিমল বৰা, ডক্টৰ হিমন্ত শৰ্মা দেৱক মই একদম ভাবিব নোৱাৰা সেৱা জনাইছোঁ। সুখী হয়। নাই পোৱা, কোনেও পোৱা নাই এতিয়ালৈকে। হয় আচ্ছা। আৰু মোৰ চৰ্চাটো মোৰ গতিকে ধেৰ আছে। মই এতিয়া কিতাপ এখন উলিয়াইছিলোঁ, এই মোৰ মনত ভেদ ভাৱ নাই নামৰ এইখন কিতাপ। মোৰ মনত ভেদ ভাৱ নাই নামৰ কিহৰ কিতাপ চৈয়দ আব্দুল মালিক ছাৰহঁতে লিখিছিলে। এই চৈয়দ আব্দুল মালিক ছাৰহঁতে লিখিছে, চৈয়দ আব্দুল মালিক ছাৰহঁতৰ মালিক ছাৰে লিখিছে, ভূপেন হাজৰিকাই লিখিছে, চব লিখি পেলাই হৈছে এনেকুৱা।